নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আজি আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্কবিলাকৰ বিষয়ে আলোচনা কৰিম। ই অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা যিকোনো কম্পেৰেটিভ এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। পাৰ্টটো শেষলৈকে চাবলৈ নাপাহৰিব। ইয়াত আপোনালোকৰ কাৰণে প্ৰয়োজন হোৱা সকলো ইম্পৰ্টেণ্ট তথ্য ৰখা হৈছে। ঠিক আছে, এতিয়া আমি ক্লাছটোৰ মাজলৈ আগবাঢ়োঁ। আমি সকলোৱে নিশ্চয় জানো বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 8খন। কিন্তু প্ৰথমতে আমাৰ 8খন নাছিলে। এতিয়া 2025 চনত এখন নতুনকৈ এড কৰাৰ পাছতহে বৰ্তমান আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 8খন। কিন্তু আগতে সেইবিলাক কেলে ৰাষ্ট্ৰীয় উদ্যান নাছিলে? ৰাষ্ট্ৰীয় উদ্যান মানে কি, আমি শুনি থকা অভয়াৰণ্য মানে কি, বা আমি শুনি থকা ৰিজাৰ্ভ ফৰেষ্ট মানে কি, আমি সেইবিলাক কথা জানিব লাগিব। এতিয়া আমি ফাৰ্ষ্ট চাই লওঁ অসমত থকা ৰাষ্ট্ৰীয় উদ্যান কেইখন। ঠিক আছে, 2021 চনৰ আগলৈকে অসমত মাত্ৰ 5খন ৰাষ্ট্ৰীয় উদ্যান আছিলে। সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কিন্তু 2021 চনৰ শেষৰ ফাললৈ আৰু 2খন ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত সংযোগ হ'ল। সেইকেইখন হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তেতিয়ালৈকে মুঠতে কেইখন হ'ল? 7খন। 2021 চনৰ আগত আছিলে 5খন। 2021 চনৰ শেষৰ ফালে আৰু 2খন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ কাৰণে মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান হ'ল। এতিয়ালৈকে আমি পালোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। 2025 চনত নতুনকৈ আৰু এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল আৰু সেইখনে সৈতে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 8খন। আৰু সেই শেষৰখন ৰাষ্ট্ৰীয় উদ্যান হৈছে শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান। আৰু এইটো মোৰ উচ্চাৰণ কৰা অলপ ভুল হ'ব পাৰে, কিন্তু শিখনা জৌলাও আপোনালোকে মনত ৰাখি থ'ব। শিখনা জৌলাও হৈছে আমাৰ অসমৰ 8 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান। এতিয়া যে মই ক'লোঁ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল, এইবিলাক আগতে নাছিলে নেকি? যে পতককৈ আকৌ ৰাষ্ট্ৰীয় উদ্যান হ'ল, আগতে সেইবিলাক কি আছিলে? আমি সেইবিলাক কথা জানিব লাগিব। কি হয়, আমাৰ ইয়াত ধৰক অসমখনত গছ-গছনিৰে ভৰপূৰ, বহুত জেগাত হাবি জংঘল আছে। সেই সকলোবিলাককে আমি ৰাষ্ট্ৰীয় উদ্যান বুলি নকওঁ। কিছুমান চৰকাৰে ইয়াত নিয়ম নীতি বান্ধি দিয়ে, সেইবিলাক হৈছে ৰাষ্ট্ৰীয় উদ্যান। আমি এইবিলাকৰ মাজত পাৰ্থক্য পঢ়িম। ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ মাজত আমি পাৰ্থক্যটো জানি ল'ব লাগিব। ফাৰ্ষ্ট আমি এইবিলাকৰ বিষয়ে ডিটেইলছত আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি সেইকেইটা অকণমান ক্লিয়াৰ হৈ লওঁ যে ৰাষ্ট্ৰীয় উদ্যান কি হয়, অভয়াৰণ্য কি হয় আৰু সংৰক্ষিত বনাঞ্চল কি হয়। ঠিক আছে, এতিয়া ফাৰ্ষ্ট চাই লওঁ সংৰক্ষিত বনাঞ্চল কি। সংৰক্ষিত বনাঞ্চলত মানে সংৰক্ষণৰ মাত্ৰাটো কম। ইয়াত মানে এনেকুৱা নহয় যে সংৰক্ষণ কৰিছে বুলিয়ে তাত মানে প্ৰত্যেকটো ক্ষেত্ৰতে চৰকাৰে চাই থাকিব, তাত কোনো আহ-যাহ কৰিব নোৱাৰে, তেনেকুৱা নহয়। ইয়াত সংৰক্ষণৰ মাত্ৰাটো কম আৰু ইয়াত মানে আমাৰ যিসকল জনসাধাৰণে তালৈ যাব পাৰে, তাত খৰি কাটিব পাৰে বা ধৰক মাছ ধৰিব পাৰে, তেওঁলোকে মানে নিজৰ কাৰণে ফল মূল গোটাব পাৰে, তাত যোৱাত বা অহাত কোনো ধৰণৰ বাধা নাই। ইয়াত বিশেষকৈ কাঠ আৰু বনজ সম্পদৰ সংৰক্ষণ কৰে, যাতে মানে গছ-গছনি বা চোৰাং-চিকাৰী গছ-গছনি কাটিব নোৱাৰে বা মানুহে হকে নহকে তাৰ পৰা গছ-গছনি কাটি আনিব নোৱাৰে। ধৰক খৰি কটাটোও বেলেগ, গছ-গছনি কটাটোও বেলেগ ন? সেই খৰি কাটি আনিব পাৰে, কিন্তু গছ-গছনি কাটি মানে বনাঞ্চল ধ্বংস কৰিব নোৱাৰে। ইয়াত কোনো সীমা নাথাকে, মানে এটা বাউণ্ডৰী নাথাকে। ধৰক এইখিনিৰ পৰা এইখিনিলৈকে সংৰক্ষিত বনাঞ্চল বুলি কোনো ধৰণৰ বাউণ্ডৰী নাথাকে। অৰ্থাৎ মানে ইয়াত হিউমেন এক্টিভিটি চলি থাকিবও পাৰে। হাবি আছে, সেই হাবিখিনিত হিউমেন এক্টিভিটিও চলি থাকিব পাৰে আৰু সেইখন চৰকাৰে কিছু পৰিমাণে সংৰক্ষিত কৰি ৰাখে। আমি সংৰক্ষিত বনাঞ্চলক ইংৰাজীত ৰিজাৰ্ভ ফৰেষ্ট বুলি কওঁ। ঠিক আছে, সংৰক্ষিত বনাঞ্চল হৈছে ৰিজাৰ্ভ ফৰেষ্ট। ঠিক তেনেদৰে আহোঁ অভয়াৰণ্যলৈ। অভয়াৰণ্য হৈছে ৱাইল্ড লাইফ চেঞ্চুৰী। ৱাইল্ড লাইফ চেঞ্চুৰীত কি হয়, ইয়াত সংৰক্ষিত বনাঞ্চলতকৈ অলপ বেছি সুৰক্ষা প্ৰদান কৰা হয়। ইয়াত মানুহ অহা যোৱা কৰিব পাৰে বা হিউমেন এক্টিভিটি কৰিব পাৰে, কিন্তু ইয়াত চৰকাৰৰ অনুমতি লাগিব। চৰকাৰৰ অনুমতি নোহোৱাকৈ তাত গৈ যিকোনো কাম কৰিব নোৱাৰে। আমি সংৰক্ষিত বনাঞ্চল পঢ়োঁতে পাইছোঁ ইয়াত কাঠ আৰু বনজ সম্পদত বিশেষভাৱে সুৰক্ষা প্ৰদান কৰা হয়। তেনেকৈ অভয়াৰণ্যত বিশেষভাৱে নিৰ্দিষ্ট প্ৰজাতিৰ চৰাই বা জীৱ-জন্তুক সুৰক্ষা প্ৰদান কৰা হয়। ইয়াৰ সীমাও স্পষ্টকৈ নাথাকে আৰু পৰ্যটকৰ বাবে ইয়াত অনুমতি আছে, মানে পৰ্যটক ইয়াত যাব পাৰে। ঠিক আছে, আমি এতিয়া সংৰক্ষিত বনাঞ্চল বা ৰিজাৰ্ভ ফৰেষ্ট, অভয়াৰণ্য বা মাজৰ পাৰ্থক্যটো বুজি পালোঁ। এতিয়া আমি চাম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। আমি যিটো বিষয়ে আজি আলোচনা কৰিম, ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক কি। ৰাষ্ট্ৰীয় উদ্যানত সংৰক্ষণ অতি কঠোৰ আৰু উচ্চ পৰ্যায়ত, মানে ইয়াত বহুত কঠোৰভাৱে সংৰক্ষণ কৰা হয় আৰু ইয়াত কোনো ধৰণৰ মানুহ মানে হিউমেন এক্টিভিটি একো হ'ব নোৱাৰে। যিবিলাক কাম ধৰক হাবিত গৈ মানুহে কৰে, মাছ ধৰিবলৈ গৈছে, ধৰক খৰি কাটিবলৈ গৈছে, গৰু চৰাবলৈ গৈছে, সেই কামবিলাক ৰাষ্ট্ৰীয় উদ্যানত কৰিব নোৱাৰে। ইয়াত মানে বহুত বেছি কঠোৰ। ইয়াত কোনো মানুহ
কাৰো পাৰ্মিশ্যন বা চৰকাৰৰ অনুমতি নোহোৱাকৈ ইয়াত প্ৰৱেশ কৰিব নোৱাৰে ইয়াত সমগ্ৰ পৰিৱেশ তন্ত্ৰটো একেলগতে সংৰক্ষণ কৰা হয় সংৰক্ষিত বনাঞ্চলত কেৱল গছ-গছনিৰ সুৰক্ষাৰ ওপৰত অধিক পৰিমাণে গুৰুত্ব দিয়া হয় অভয়াৰণ্যত কিছুমান বিশেষ প্ৰজাতিৰ জীৱ-জন্তু সুৰক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় কিন্তু ৰাষ্ট্ৰীয় উদ্যানত অকল গছ বা জীৱ-জন্তু বুলি নহয় তাত থকা যিমানখিনি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পোক-পতংগৰ পৰা ধৰি যিমানখিনি আছে সকলোবিলাক সংৰক্ষিত কৰা হয় আৰু ইয়াৰ আইনগতভাৱে স্পষ্টকৈ সীমা নিৰ্ধাৰণ কৰা থাকে যে এইখিনিৰ পৰা এইখিনিলে এটা সীমা আমি জানো ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিমান মাটি কালি আগুৰি আছে আমি সেই কথাটো জানো সেই যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে সেই মাটিকালিটো গম পোৱা যায় হেতু ইমানখিনিৰ পৰা ইমানখিনিলৈ এইখন ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা থাকে ঠিক আছে আৰু পৰ্যটকৰ বাবে মুকলি কিন্তু কিছুমান নীতি নিয়ম থাকে আৰু সেই নীতি নিয়মবোৰ বহুত বেছি কঠোৰ ঠিক আছে আপোনালোকে এতিয়া এইকেইটাৰ মাজত পাৰ্থক্যটো বুজি পাইছেনে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল সেই অভয়াৰণ্যবিলাককে ৰাষ্ট্ৰীয় উদ্যান কৰে বা সেই সংৰক্ষিত বনাঞ্চলবিলাককে প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰীয় উদ্যান কৰে দিয়া মানে এনেকুৱা ভাবিব নালাগে যে পটককে ক'ৰ পৰা আহি গ'ল এইবোৰ আগতে নাছিলে নেকি আগতে সুৰক্ষা প্ৰদান নকৰে নেকি অৰণ্য বা সংৰক্ষিত বনাঞ্চলো চৰকাৰৰ দ্বাৰা সুৰক্ষিত এনেকুৱা নহয় যে তাত হিউমেন এক্টিভিটিজ চলে বুলি তাত যধে-মধে যিকোনো কৰিব নোৱাৰে কিন্তু সেইবিলাক ৰাষ্ট্ৰীয় উদ্যানতকৈ তাত মানে অলপ সুৰক্ষাটো কম এক কথাত ক'বলৈ হ'লে যিবিলাকত হিউমেন এক্টিভিটি থাকে সেইবিলাক হৈছে অভয়াৰণ্য বা সংৰক্ষিত বনাঞ্চল আৰু যিবিলাকত হিউমেন এক্টিভিটি একেবাৰে নাথাকে সেইবিলাক হৈছে ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰিম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে বিশেষকৈ এশিঙীয়া গড়ৰ কথা আমাৰ মনলৈ আহে বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত ঠিক আছে আমি সেইবিলাক কথা গম পাওঁ কাজিৰঙাত এশিঙীয়া গড় পোৱা যায় এতিয়া আমি জানিম কাজিৰঙাৰ অৱস্থান বা কাজিৰঙা কোনখিনি জেগাত অৱস্থিত বা কোনকেইখন জিলাত অৱস্থিত ইয়াৰ মাটিকালি কিমান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল কেতিয়া ইউনেস্কো ইয়াক স্বীকৃতি প্ৰদান কৰিছিলে আমি সেইবিলাক কথা জানিম যিবিলাক আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে ফাৰ্ষ্ট চাওঁ অৱস্থান ই বিশেষকৈ অসমৰ গোলাঘাট নগাঁও আৰু বিশ্বনাথ জিলাত আগুৰি আছে অৰ্থাৎ কাজিৰঙা অভয়াৰণ্যই সেই জিলাকেইখনক স্পৰ্শ কৰি আছে আমাৰ এনেকুৱা এটা কুৱেশ্যন এডিআৰই এক্সামত আহিছিলে যে ইয়াৰ কোনখন জিলা কাজিৰঙা অভয়াৰণ্য নাই মানে কোনখন জিলা 4খনৰ নাম দি দিছিলে আৰু সেই জিলা 4খনত কোনখনত মানে কাজিৰঙা অভয়াৰণ্যখন নাই সেই কথাটো সুধিছিলে ঠিক আছে এইবিলাক কুৱেশ্যন আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট দেই মনত ৰাখি যাব ইয়াৰ অৱস্থান ক'ত হৈছে গোলাঘাট নগাঁও আৰু বিশ্বনাথ নেক্সট আহোঁ মূল মাটিকালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি প্ৰায় 430 বৰ্গ কিলোমিটাৰ মানে যিখিনি আমাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে সেই ঘোষণা কৰা অংশটো মাটিকালি হৈছে 400 বৰ্গ কিলোমিটাৰ কিন্তু বৰ্তমান এতিয়া যদি নেটত আপোনালোকে সাৰ্চ কৰে তেতিয়া দেখিব যে মুঠ সংৰক্ষিত এলেকা বা কাজিৰঙা অভয়াৰণ্যৰ মুঠ সংৰক্ষিত এলেকা হৈছে 1090.05 বৰ্গ কিলোমিটাৰ আমি ইয়াৰ আগতে পঢ়িছিলোঁ সংৰক্ষিত বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত যিখিনি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আছে এটো 430 বৰ্গ কিলোমিটাৰ অৰ্থাৎ সেই অংশটোত কোনো হিউমেন এক্টিভিটি মানে তাত কৰিব নোৱাৰে কোনো মানুহ যাব নোৱাৰে বিনা অনুমতিত তাত গৈ গছ-গছনি বা মাছ ধৰা আদি কাৰ্য কৰিব নোৱাৰে কিন্তু যিখিনি এৰিয়া কাজিৰঙাৰ নামত আছে সেই যিখিনি অভয়াৰণ্য হৈ আছে সেইখিনি 1090 বৰ্গ কিলোমিটাৰ তাত ধৰক মানুহ যাব পাৰে বা কিছু তেনেকুৱা জেগাত যিখিনি আমি ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি কওঁ সেই জেগাখিনিত ধৰক কিছু অংশত মানুহ বসবাস কৰে সেই তালৈ যায় তেওঁলোকে খৰি বা ফলমূলৰ যোগাৰ কৰে মাছ ধৰে এনেকুৱা কাৰ্যবিলাক তাত কৰিব পাৰে ঠিক আছে নেক্সট আহোঁ প্ৰথম কি হৈছিলে 1905 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিল আৰু সেইটো ব্ৰিটিছৰ সময় আছিল ন 1905 চন আমি গম পাওঁ সেই সময়ত লৰ্ড কাৰ্জন আৰু তেওঁৰ পত্নী মেৰী কাৰ্জনৰ পৰামৰ্শ অনুসৰি সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল তাৰ পাছত আহিলে 1950 চনত অভয়াৰণ্য অৰ্থাৎ ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল আৰু সেইটো ঘোষণা কৰিছিল পিডি ষ্টেডিয়ে ঠিক আছে প্ৰথম লৰ্ড কাৰ্জন আৰু মেৰী কাৰ্জনে 1905 চনত সংৰক্ষিত বনাঞ্চল আৰু 1950 চনত অভয়াৰণ্য অৰ্থাৎ ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে ঘোষণা কৰিছিল আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে অৰ্থাৎ নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিল আমি সকলোৱে নিশ্চয় জানোৱে 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল ঠিক আছে আৰু ইয়াৰ এটা কথা এতিয়া ধৰক 1974 চনটো আহি থাকে সেইটো বা মনত ৰাখিব লাগিব কিন্তু আপোনালোকে তাৰিখটো মনত ৰাখিব দেই আজিকালি কিয়নো অকমান পৰীক্ষাৰ ষ্টেণ্ডাৰ্ডটো অকমান টাফ হৈ গৈছে আপোনালোকে তাৰিখটো সুধিব পাৰে সেই তাৰিখটো আছিল 11 ফেব্ৰুৱাৰী 1974 চনত কাজিৰঙাখনক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল তাৰ পাছত আহিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট
ইয়াৰ অন্যান্য জীৱ বৈচিত্ৰ্যৰ বাবে 1985 চনত ইউনেস্কোয়ে ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে এইটো একদম মনত ৰাখিব কেতিয়া কাজিৰঙাখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিলে 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাকি দিছিলে আৰু তেতিয়াৰ পৰা ই কেৱল অসমৰ সম্পত্তি নহয় ই পৃথিৱীখনৰ বাবে এটা সম্পদ আমাৰ পৃথিৱীখনৰ বাবে কাজিৰঙা হৈছে এটা সম্পদ আপোনালোকে জানেনে বাৰু অসমত এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইটা আছে বা ৱৰ্ল্ড হেৰিটেজ সাইট কেইটা আছে তিনটা আছে এতিয়া আমি পালোৱে কাজিৰঙা এটা আৰু তাৰ পাছত হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান একে সময়তে সেই মানস ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল আৰু নতুনকৈ এটা ঘোষণা কৰিছে সেইটো আপোনালোকে মোক কমেণ্টত জনাব আমি সকলোৱে নিশ্চয় জানো এশিঙীয়া গড়ৰ বাবে কাজিৰঙা পৃথিৱী বিখ্যাত যিমান পৃথিৱীত গড় আছে তাৰ 2/3 আমাৰ কাজিৰঙা অভয়াৰণ্যত পোৱা যায় তাৰ পাছত আহিলে বাঘ্য প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ হিচাপে কাজিৰঙা অভয়াৰণ্যখনক 2006 চনত ঘোষণা কৰা হৈছিল ইয়াত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে অন্যতম কোনকেইখন আমাৰ বাঘ্য প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ সেইটো আমি মনত ৰাখিব লাগিব ইয়াত আমি যিখন 2021 চনৰ আগত ৰাষ্ট্ৰীয় উদ্যান পাইছিলো তাৰ ভিতৰত কেৱল ডিব্ৰু চৈখোৱাখনে টাইগাৰ ৰিজাৰ্ভ নহয় বাকি গোটেইকেইখন টাইগাৰ ৰিজাৰ্ভ হয় আমি এতিয়া পাই যাম কাজিৰঙাখন টাইগাৰ ৰিজাৰ্ভ আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰিছিলে 2006 চনত তাৰপিছত বিগ 5 মানে কাজিৰঙাত পোৱা 5টা জন্তুৰ মানে বা কি জন্তুৰ কাৰণে কাজিৰঙাখন জনাজাত গড় বাঘ হাতী বনৰীয়া মহ আৰু দল হৰিণ ভৌগোলিক বিশেষত্বত ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অৱস্থিত ইয়াৰ ভূভাগ ওখ ঘাঁহনি বিল আৰু জলাশয়েৰে ভৰা কাজিৰঙা অভয়াৰণ্যখনক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলিও কোৱা হয় কাৰণ ইয়াত পেলিকান ধনেশ পক্ষী আৰু বিভিন্ন পৰিভ্ৰমী চৰাই ইয়াত দেখা যায় সেইকাৰণে এই এৰিয়াটো কাজিৰঙাৰ এৰিয়াটোক ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলিও কোৱা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক মূলতঃ 4খন নদীৰে আগুৰি আছে সেইকেইখন হৈছে ব্ৰহ্মপুত্ৰ নদী ডিফলু নদী মৰা ডিফলু আৰু মৰা ধনশিৰি এইটো মনত ৰাখিব কাজিৰঙাৰ নৈ চাৰিকাষে কি নৈ আছে ব্ৰহ্মপুত্ৰ নদী ডিফলু নদী মৰা ডিফলু মৰা ধনশিৰি এই ব্ৰহ্মপুত্ৰ নদীখন উত্তৰ আৰু পূব সীমাত আছে এইটো সুধিব পাৰে ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙাৰ কোনফালে আছে উত্তৰ আৰু পূব সীমাত আছে ঠিক আছে কাজিৰঙাত 92খনতকৈ অধিক বহুজীৱী মানে সদায় বা বহুত দিনৰ পৰা থকা আৰু 250খনতকৈ অধিক ঋতুভিত্তিক জলাশয় আছে মানে গোটেই বছৰ ধৰি বা বহু বছৰৰ পৰা থকা জলাশয় বা বিলৰ সংখ্যা হৈছে 92খন আৰু 250খনতকৈ অধিক ঋতুভিত্তিক জলাশয় আছে জলাশয় বা বিল আছে সেইখনৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে চহলা বিল মিহি বিল দীঘলী বিল আৰু কাজিৰঙাৰ অন্য এটা ইম্পৰ্টেণ্ট তথ্য হৈছে পৃথিৱীৰ যিমান বনৰীয়া মহ বা ৱাটাৰ বাফেলো বুলি কোৱা হয় পানীত থকা মহৰ 55% আমাৰ কাজিৰঙাতে আছে ঠিক আছে এতিয়া আকৌ এবাৰ ইম্পৰ্টেণ্ট কেইটা চাই লওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট নগাঁও আৰু বিশ্বনাথ জিলাক আগুৰি আছে ইয়াৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ ইয়াক 1905 চনত সংৰক্ষিত বনাঞ্চল 1950 চনত অভয়াৰণ্য আৰু 1974 চনৰ 11 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় 1985 চনত ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে ইয়াত পোৱা বিগ 5 হৈছে গড় বাঘ হাতী বনৰীয়া মহ আৰু দল হৰিণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিকাষে থকা নদীকেইখন হৈছে ব্ৰহ্মপুত্ৰ নদী ডিফলু নদী মৰা ডিফলু মৰা ধনশিৰি ঠিক আছে এতিয়া আহোঁ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ মানস ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বক্সা জিলাত অৱস্থিত এইটো সুধিব পাৰে কোনখন জিলাত মানস ৰাষ্ট্ৰীয় উদ্যান আছে চিৰাং আৰু বক্সা জিলাত ই যিখন মানস ৰাষ্ট্ৰীয় উদ্যান তাৰ মাজেদি আমাৰ মানস নৈখন বৈ গৈছে সেই নৈখনৰ নামেৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম মানস ৰাষ্ট্ৰীয় উদ্যান হৈছিলে বুলি কোৱা হয় ঠিক আছে আৰু ইয়াৰ মাটিকালি হৈছে 950 বৰ্গ কিলোমিটাৰ আৰু মাটিকালিৰ হিচাপত এই অভয়াৰণ্যখন সকলোতকৈ ডাঙৰ অভয়াৰণ্য মানে কিমানটো যিমান এৰিয়া কভাৰ কৰি আছে সকলোতকৈ ডাঙৰ অভয়াৰণ্য হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে 1928 চনত পোনপ্ৰথমবাৰৰ বাবে ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে আপোনালোকৰ কাৰণে এই সেশনটো অলপ বৰিং হ'ব পাৰে কিন্তু আপোনালোকে ইয়াৰ পৰা যিকোনো এটা কোৱেশ্চন এক্সামত পাবই আৰু ইয়াৰ পৰা মানে এটা কোৱেশ্চন আপোনালোকৰ কাৰণে ফিক্স হয় আপোনালোকে এইখিনি কথা মনত ৰাখিবলৈ চাব মই অলপ চমুকে কৰি দিবলৈ চাইছো 1928 চনত পোনপ্ৰথমবাৰৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানখনক অভয়াৰণ্য অৰ্থাৎ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰিছিলে কাজিৰঙাখনক কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে মনত আছেনে 1950 চনত কাজিৰঙাক অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল আৰু 1908 চনত পোনপ্ৰথমবাৰৰ বাবে কাজিৰঙা সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক 1928 চনত পোনপ্ৰথমবাৰৰ বাবে অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিলে ঠিক আছে তাৰ পাছত আহিলে বাঘ্য প্ৰকল্প বা প্ৰজেক্ট টাইগাৰ 1973 চনত ভাৰতৰ 9টা বাঘ্য প্ৰকল্পৰ ভিতৰত অন্যতম হিচাপে ঘোষণা কৰা হয় মানস ৰাষ্ট্ৰীয় উদ্যানক প্ৰথম বাঘ্য প্ৰকল্প অসমৰ এটো একদম বহুত বেছি ইম্পৰ্টেন্ট প্ৰথম অসমৰ বাঘ্য প্ৰকল্প বা প্ৰজেক্ট টাইগাৰ কোনখন আছিলে কোনখন ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰিছিলে মানস ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰিছিল আৰু চনটো হৈছে 1973 চন ঠিক আছে তাৰ পিছত নেক্সট আহো ইউনেস্কোৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰ 1985 চনত স্বীকৃতি দিয়া হয় 1985 চনত কাজিৰঙাকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাকি দিয়া হৈছিলে কিন্তু কি হ'ল এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এটা দুখৰ কথা আছিলে যে 1985 চনত ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিলে কিন্তু 1992 চনত চোৰাং চিকাৰী আৰু সন্ত্ৰাসবাদৰ কাৰ্যকলাপৰ বাবে ইউনেস্কোৰ বিপদত পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ল মানে চোৰাং চিকাৰ আৰু যিখন সন্ত্ৰাসবাদী আছিলে তেওঁলোকৰ কাৰ্যকলাপৰ বাবে বিপদত পৰিছে বা হেতু ৱৰ্ল্ড হেৰিটেজ সাইটৰ পৰা উঠাই লোৱা হ'ব এনেকুৱা ধৰণৰ ঘোষণা কৰা হৈছিল কিন্তু 2011 চনৰ 21 জুনত পুনৰ সেই কথাটো উঠাই লোৱা হয় বৰ্তমান আমাৰ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ ভিতৰত অন্যতম হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 1998 চনত আৰু সকলোতকৈ ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1990 চনত ঠিক আছে আপোনালোকে এই কথাকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল 1990 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল 1985 চনত আৰু অভয়াৰণ্য বা ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1928 চনত ব্যাঘ্ৰ প্ৰকল্পটো ইয়াত বহুত ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰথমখন আমাৰ ব্যাঘ্ৰ প্ৰকল্প বা প্ৰজেক্ট টাইগাৰ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক 1974 চনত ভাৰতৰ যেতিয়া 9টা প্ৰজেক্ট টাইগাৰ ঘোষণা কৰা হৈছিল তাৰ ভিতৰত অন্যতম আছিল মানস ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে আৰু ইয়াত ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট টাইগাৰ বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল মানস ৰাষ্ট্ৰীয় উদ্যানত মূলতঃ 3টা বিৰল প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায় আৰু সেইকেইটাৰ কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত সোণালী বান্দৰ আৰু সোণালী বান্দৰেই মানে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হয় সেই সোণালী বান্দৰ চাবলৈকে যায় আৰু পিকক হৈছে বিশ্বৰ আটাইতকৈ সৰু গাহৰিটো ক'ত পোৱা যায় মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় আৰু হিস্পট হেয়াৰ হৈছে এবিধ বিৰল প্ৰজাতিৰ শহাপহু হিস্পট হেয়াৰো মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় মনত ৰাখিব সোণালী বান্দৰ আৰু হিস্পট হেয়াৰ আৰু হিস্পট হেয়াৰটো হৈছে শহাপহু সেইকেইটা কথাও আপোনালোকে মনত ৰাখি থ'ব ইয়াৰ উপৰিতো এশিঙীয়া গড় বনৰীয়া মহ ঢেকীয়াপতীয়া বাঘ আৰু হাতীৰ বাবেও জনা যায় ঠিক আছে আমাৰ কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান বহুত বেছি ইম্পৰ্টেণ্ট এই চনবোৰ আপোনালোকে মনত ৰাখিলে আৰু কি পোৱা যায় সেইকেইটা মনত ৰাখিলে ইয়াত হৈ যায় তাৰপিছত নেক্সট আহোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিত হৈছে শোণিতপুৰ জিলাত আৰু এইটো এটা মনত ৰাখিবলগীয়া বাকীবোৰ চাবচোন 2-3খন জিলা আগুৰি আছে বা কেইবাখনো ডিষ্ট্ৰিক্ট আগুৰি আছে ৰাষ্ট্ৰীয় উদ্যানখনে কিন্তু এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন এখন জিলাত আছে যিখন অকল শোণিতপুৰত আছে এইটো কেতিয়াবা সুধিব পাৰে কোনখন মানে ৰাষ্ট্ৰীয় উদ্যান এখন জিলাতে অৱস্থিত সেইখন হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু অৱস্থিত হৈছে শোণিতপুৰ জিলা ইয়াৰ মাটিকালি প্ৰায় 200 বৰ্গ কিলোমিটাৰ আমি সবৰে মাটিকালিটো পঢ়ি আহিছোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটি 200 বৰ্গ কিলোমিটাৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল 1978 চনত অভয়াৰণ্য হৈছে ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1985 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1998 চনত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল 1999 চন 2000 চনত ই অসমৰ দ্বিতীয়টো ব্যাঘ্ৰ প্ৰকল্প এটো শুনিব পাৰে কোনখন অসমৰ দ্বিতীয় ব্যাঘ্ৰ প্ৰকল্প নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ দ্বিতীয় ব্যাঘ্ৰ প্ৰকল্প আৰু প্ৰথম ব্যাঘ্ৰ প্ৰকল্প হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি এখন নৈ পাৰ হৈ গৈছে আৰু সেইখনৰ নাম হৈছে জীয়া ভৰলী এটো সুধিব পাৰে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি কোনখন নৈ পাৰ হৈ গৈছে বা জীয়া ভৰলী নৈখন কোনখন অভয়াৰণ্যৰ মাজেদি পাৰ হৈ গৈছে এটো নামেৰি ৰাষ্ট্ৰীয় উদ্যান এই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ অসমৰ যিটো ৰাষ্ট্ৰীয় পক্ষী সেই ৰাষ্ট্ৰীয় পক্ষীৰ বাবে বিখ্যাত আৰু এই উদ্যানখনতেই সেই ৰাষ্ট্ৰীয় পক্ষীবিধ পোৱা যায় সেইটো হৈছে দেওহাঁহ আৰু ইয়াৰ উপৰিও নামেৰি ৰাষ্ট্ৰীয় উদ্যানক পক্ষী নিৰীক্ষণৰ স্বৰ্গ বুলি কোৱা হয় ঠিক আছে এটো সুধিব পাৰে পক্ষী নিৰীক্ষণৰ স্বৰ্গ বুলি কোনখনক কোৱা হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যানক পক্ষী নিৰীক্ষণৰ স্বৰ্গ বুলি কোৱা হয় তাৰ পাছত এখন অন্যতম অভয়াৰণ্য হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত আৰু এই যিখন অভয়াৰণ্য আছে সেইখন এটা দ্বীপৰ আকৃতিৰ সেই মানে তিনিফালৰ পৰা তিনিখন নদী আছে আৰু তাৰ মাজতে সেই অভয়াৰণ্যখন এটা দ্বীপৰ নিচিনাকৈ আছে ঠিক আছে ইয়াৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদী আছে আৰু দক্ষিণে ডিব্ৰু নদীৰ মাজত অৱস্থিত এই তিনিখন নৈৰ মাজত এটা দ্বীপৰ আকৃতিৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এটো দেখিবলৈ মানে এটা দ্বীপৰ নিচিনা দেখি এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন 1986 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় 1997 চনত জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হয় 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় এই অভয়াৰণ্যখন বিশেষকৈ বনৰীয়া ঘোঁৰা দেওহাঁহ আৰু গংগা নদীৰ শিহুৰ বাবে বিখ্যাত কেৱল এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনতহে বনৰীয়া ঘোঁৰা পোৱা যায় তেনেদৰে আমাৰ যিটো ৰাষ্ট্ৰীয় প্ৰতীক দেওহাঁহো ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় গংগা নদীৰ শিহু উদ্যানখনৰ কাষেৰে বৈ যোৱা নদীত এই শিহুবিধ দেখিবলৈ পোৱা যায় যিটো গংগা নদীত পোৱা যায় সেই গংগা নদীত পোৱা শিহুবিধ দেখিবলৈ পোৱা যায় ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল 1999 চনত দেওহাঁহৰ বাবে প্ৰধান ইয়াত বনৰীয়া ঘোঁৰা পোৱা যায় আৰু বনৰীয়া ঘোঁৰাটো একদম মনত ৰাখিব দেই এইটো কুৱেশ্যনত আহিব পাৰে ক'ত বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰু-চৈখোৱা
ৰাষ্ট্ৰীয় উদ্যানত তাৰ পাছত আহোঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আপোনালোকে এটা কথা মনত ৰাখিব ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন সকলোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ মানে কিমান সৰু হয় দেখিছেনে ৭৮ বৰ্গ কিলোমিটাৰ এই ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা বুলিও কোৱা হয় কাৰণ ইয়াৰ যিখিনি ভূ প্ৰকৃতি বা ইয়াৰ যেনেকুৱা ধৰণৰ ঘাঁহনি আছে কাজিৰঙাত যেনেকৈ গড় পোৱা যায় এই তেনেকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো গড় পোৱা যায় আৰু ইয়াত ঘাঁহনি আৰু যিখিনি আৰ্দ্ৰভূমি আছে সকলোখিনি কাজিৰঙাৰ সৈতে একে সেইকাৰণে এইখনক মিনি কাজিৰঙা বুলি কোৱা হয় এইটো কুৱেশ্যন হ'ব পাৰে কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত ঠিক আছে 1985 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ওৰাংখনক ঘোষণা কৰা হৈছিলে 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে আৰু কোনখন ৰাষ্ট্ৰীয় উদ্যানক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ডিব্ৰু-চৈখোৱা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে ঠিক আছে 2016 চনত অসমৰ চতুৰ্থটো ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ হিচাপে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰা হৈছিলে আপোনালোকৰ এতিয়ালৈকে কেইখন পালো মনত আছেনে বাৰু ব্যাঘ্ৰ প্ৰকল্প আপোনালোকে কমেণ্ট কৰি জনাবচোন 2016 চনত চতুৰ্থটো ব্যাঘ্ৰ প্ৰকল্প হিচাপে বা টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰথমখন কোনখন আছিলে মানস ৰাষ্ট্ৰীয় উদ্যান পূৰ্বতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম আছিলে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান এইটো ওৰাংটো মাজত এনে আহি গ'ল ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে আগতে ইয়াৰ নামকৰণ কৰা হৈছিলে কিন্তু 2021 চনত ইয়াৰ নাম সলনি কৰি অসম চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰিছিলে ঠিক আছে আৰু ইয়াৰ এটা অন্যতম বিশেষত্ব হৈছে যে ইয়াত সৰ্বাধিক গড় মানে গড়ৰ ঘনত্বটো বেছি মানে সৰ্বাধিক গড় নহয় ইয়াত গড়ৰ ঘনত্বটো অলপ জেগাত বেছি সংখ্যক থকাটোকে বুজাইছে ইয়াত ঘনত্বটো বেছি হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ইয়ালৈকে আমি 2021 চনৰ আগৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছিলে সেইকেইখনৰ কথা আলোচনা কৰিলোঁ সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাস ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এতিয়া আমি 2021 চনত ঘোষণা কৰা কেইখনমান ৰাষ্ট্ৰীয় উদ্যানৰ কথা আলোচনা কৰিম সেইকেইখন হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আমি সকলোৱে নিশ্চয় জানো 2021 চনত নতুনকৈ দুখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পাছত আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছিলেকৈ 7খন ঠিক আছে এতিয়া ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আমি চাই লওঁ ভৌগোলিক অৱস্থান অনুসৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ইয়াৰ পশ্চিমে সোণকোষ নদী আৰু পূবে সৰলভঙা নদী বৈ গৈছে একদম মনত ৰাখিব দেই এনেকুৱা কিছুমান কুৱেশ্যন আজিকালি ধৰক সংযোগ কৰা হৈছে কোনখন নৈ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত আছে বা মাজেদিনি বৈ গৈছে কোনখন নৈ কাষৰীয়া নৈ এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদিনি মানে পশ্চিম দিশেদি সোণকোষ নদী আৰু পূব দিশেদি সৰলভঙা নদীখন বৈ গৈছে ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ আৰু ই অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান 2021 চনৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে এই উদ্যানখন বিশেষকৈ সোণালী বান্দৰৰ বাবে বিখ্যাত ঠিক আছে প্ৰথমতে এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ৰিপু সংৰক্ষিত বনাঞ্চলৰ এটা অংশ আছিল কিন্তু বৰ্তমান সেইখন এখন ৰাষ্ট্ৰীয় উদ্যান হ'ল এতিয়া সেই 2021 চনতে ঘোষণা কৰা অন্য এখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ইয়াৰ মাটিকালি হৈছে প্ৰায় 231.65 বৰ্গ কিলোমিটাৰ ইয়াৰ মাজেদি বুঢ়ীদিহিং নদী পাৰ হৈ গৈছে যি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আছে সেই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বুঢ়ীদিহিং নদীখন পাৰ হৈ গৈছে আৰু এইখন অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান যিখন 2021 চনৰ 9 জুন তাৰিখে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ আগৰখন কেতিয়া কৰিছিলে 2021 চনৰ 5 জুন তাৰিখে ঠিক আছে এই দিহিং পাটকাই অভয়াৰণ্যখন হস্তি সংৰক্ষণ বা এলিফেণ্ট ৰিজাৰ্ভত অন্তৰ্ভুক্ত উদ্যানৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে বা ইম্পৰ্টেণ্ট কথাটো দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বা এমাজন অফ ইষ্ট বুলি কোৱা হয় একদম বহুত বেছি মনত ৰাখিবলগীয়া কথা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনক এমাজন অফ ইষ্ট বুলি কোৱা হয় আৰু ইয়াৰ এমাজন অফ ইষ্ট বুলি কোৱাৰ মূল কাৰণ হৈছে যে ঘন বৰ্ষাৰণ্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে 7বিধ বন্য মেকুৰীক একেলগতে এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনত পোৱা যায় ইয়াৰ বাহিৰে পৃথিৱীৰ এনেকুৱা কতো জেগা নাই য'ত 7বিধ মেকুৰীক একেলগতে পোৱা যায় ঠিক আছে আৰু এই অভয়াৰণ্যখনত ভাৰতৰ একমাত্ৰ বন মানুহ হুলুক গিবন ইয়াত পোৱা যায় আৰু ইয়াত অন্যতম এটা বৈশিষ্ট্য হৈছে হুলুং গছ আমাৰ যিজোপা ৰাজ্যিক গছ সেই হুলুং গছজোপাও দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায় এতিয়া আমি আহোঁ আমাৰ আজিৰ শেষৰখন ৰাষ্ট্ৰীয় উদ্যান শিখলা জহুলাও ৰাষ্ট্ৰীয় উদ্যান সেইখন বিটিএডি অৰ্থাৎ কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত এই শিখলা জহুলাও এটা বড়ো ভাষাৰ শব্দ হয় এই অঞ্চলটোৰ সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্বক সন্মান জনাবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম শিখলা জহুলাও ৰাষ্ট্ৰীয় উদ্যান ৰখা হৈছে আৰু এই যিখন শিখলা জহুলাও ৰাষ্ট্ৰীয় উদ্যান সেইখন মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ এক সংযোগকাৰী পথ
মানে এটা কৰিডৰ হয় সেই মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ এই চিখলা জহুলাও ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি মানে জীৱ-জন্তুখিনি অহা যোৱা কৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু এইখন অসমৰ ৮মখন ৰাষ্ট্ৰীয় উদ্যান আৰু আটাইতকৈ শেহতীয়াকৈ এই ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰিছে এই উদ্যানখন ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ঠিক আছে এতিয়া আমি এবাৰ ইয়াৰ গোটেই কথাখিনি যিখিনি বহুত বেছি ইম্পৰ্টেণ্ট সেইখিনি এবাৰ চাই লওঁ ২০২১ চনৰ আগত অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান আছিলে সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১৯৯০ চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ১৯৯৮ চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় সেইটো মনত ৰাখিব তাৰ পাছত ২০২১ চনৰ শেষৰ ফালে আৰু দুখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল সেইকেইখন হ'ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ২০২১ চনৰ ৫ জুন তাৰিখে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় দিহিং পাটকাইখনক ২০২১ চনৰ ৯ জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় তাৰপিছত এতিয়া হ'ল অসমৰ শেষৰখন ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ ৮ নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান সেইখন ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হৈছিলে যিখনক শিখলা জৌলা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোৱা হয় আৰু বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে সৰ্বমুঠ ৮খন ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ মাজত কিছুমান পাৰ্থক্য থাকে অভয়াৰণ্য বা সংৰক্ষিত বনাঞ্চলত মানুহে অহা যোৱা কৰিব পাৰে সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ পাৰমিশন প্ৰয়োজন নাই বা হিউমেন এক্টিভিটি সেইবিলাক অঞ্চলত এলাও আছে কিন্তু ৰাষ্ট্ৰীয় উদ্যানত হিউমেন এক্টিভিটি একেবাৰে এলাও নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট নগাঁও আৰু বিশ্বনাথ জিলাক আগুৰি আছে ইয়াৰ মুঠ মাটিকালি ৪৩০ বৰ্গ কিলোমিটাৰ ১৯০৫ চনত সংৰক্ষিত বনাঞ্চল ১৯৫০ চনত অভয়াৰণ্য আৰু ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ১৯৮৫ চনত ঘোষণা কৰা হৈছিলে ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভ হিচাপে ২০০৬ চনত ঘোষণা কৰা হৈছিলে ইয়াত থকা বিগ ৫ হৈছে গড় বাঘ হাতী বনৰীয়া মহ আৰু দল হৰিণ তাৰপিছত নেক্সট আহিলে মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বক্সা জিলাত অৱস্থিত এই উদ্যানখনৰ মাজেদি মানাহ নৈ পাৰ হৈ গৈছে ইয়াৰ মাটিকালি ৯৫০ বৰ্গ কিলোমিটাৰ মাটিকালিৰ হিচাপত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন সকলোতকৈ ডাঙৰ ১৯২৮ চনত পোনপ্ৰথমবাৰৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে ১৯৭৩ চনত ব্যাঘ্ৰ প্ৰকল্প বা প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হৈছিলে আৰু অসমৰ প্ৰথমখন প্ৰজেক্ট টাইগাৰ হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ১৯৮৫ চনত ঘোষণা কৰা হৈছিলে ১৯৯০ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে ইয়াত পোৱা ৩টা বিৰল প্ৰজাতিৰ জীৱ হৈছে সোণালী বান্দৰ পিকক হৈছে বিশ্বৰ আটাইতকৈ সৰু গাহৰি হিস্পট হেয়াৰ এই হিস্পট হেয়াৰটো হৈছে এটা বিৰল প্ৰজাতিৰ শহাপহু মানে এনেকৈও কুৱেশ্যন আহে হিস্পট হেয়াৰ কি এইটো মনত ৰাখিব হিস্পট হেয়াৰ হৈছে এটা বিৰল প্ৰজাতিৰ শহাপহু নেক্সট আহোঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত ইয়াৰ মাটিকালি প্ৰায় ২০০ বৰ্গ কিলোমিটাৰ সংৰক্ষিত বনাঞ্চল হিচাপে ১৯৭৮ চনত অভয়াৰণ্য হিচাপে ১৯৮৫ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ১৯৯৮ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় টাইগাৰ ৰিজাৰ্ভ হিচাপে ১৯৯৯ আৰু ২০০০ চনত ঘোষণা কৰা হৈছিলে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদি জীয়াভৰলী নৈখন পাৰ হৈ গৈছে এই ৰাষ্ট্ৰীয় উদ্যানখনক পক্ষী নিৰীক্ষণৰ স্বৰ্গ বুলি কোৱা হয় এতিয়া আহোঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদী দক্ষিণে ডিব্ৰু নদীৰ দ্বাৰা আবৃত নিচিনাকৈ ৰাষ্ট্ৰীয় উদ্যানখন আছে ১৯৬৮ চনত বন্যপ্ৰাণী অভয়াৰণ্য ১৯৯৭ চনত ইয়াক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ভাৰতত কেৱল ডিব্ৰু-চৈখোৱাতহে বনৰীয়া ঘোঁৰা দেখিবলৈ পোৱা যায় ইয়াত দেওহাঁহ আৰু গংগা নদীৰ শিহু পোৱা যায় তাৰপিছত নেক্সট আহিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত ইয়াৰ মাটিকালি ৭৮.৮১ বৰ্গ কিলোমিটাৰ ই অসমৰ ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ ভিতৰত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান ইয়াক মিনি কাজিৰঙা বুলিও কোৱা হয় কাৰণ ইয়াত কাজিৰঙাৰ দৰে গড় আৰু ইয়াৰ ভূ প্ৰকৃতি বা ঘাঁহনি আৰ্দ্ৰভূমি কাজিৰঙাৰ সৈতে একে ১৯৮৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান আৰু ২০১৬ চনত চতুৰ্থটো ব্যাঘ্ৰ প্ৰকল্প হিচাপে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ঘোষণা কৰা হৈছিলে তাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম আছিলে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান কিন্তু ২০১১ চনত ইয়াক সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰা হৈছিলে গড়ৰ ঘনত্ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি তাৰপাছত নেক্সট আহিলে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত ইয়াৰ পশ্চিমে সোণকোষ আৰু পূবে সৰলভঙা নদী অৱস্থিত ইয়াৰ মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ ই অসমৰ ৬ষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ইয়াক ২০২১ চনৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় এই উদ্যানখন সোণালী বান্দৰৰ বাবে বিখ্যাত
প্ৰথমতে ৰিপু সংৰক্ষিত বনাঞ্চলৰ এটা অংশ আছিলে। নেক্সট আহিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 231.65 বৰ্গ কিলোমিটাৰ। ইয়াৰ মাজেদি বুঢ়ীদিহিং নৈ পাৰ হৈ গৈছে। ই অসমৰ 7মখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াক 2021 চনৰ 9 জুন তাৰিখে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ই প্ৰজেক্ট এলিফেণ্টৰো অন্তৰ্ভুক্ত। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বা এমাজন অফ ইষ্ট বুলি কোৱা হয়। ই পৃথিৱীৰ এনেকুৱা এখন একমাত্ৰ অভয়াৰণ্য য'ত 7বিধ ভিন্ন প্ৰজাতিৰ বন্য মেকুৰী পোৱা যায় আৰু ইয়াত ভাৰতৰ একমাত্ৰ বন মানুহ হুলুক গিবন পোৱা যায়। আৰু আমাৰ অসমৰ যিটো ৰাজ্যিক গছ হুলুং গছ, সেই হুলুং গছো দিহিং পাটকাই অভয়াৰণ্যতেই পোৱা যায়। তাৰ পাছত আহোঁ শিখলা জৌলৰ ৰাষ্ট্ৰীয় উদ্যান। এইখন হৈছে অসমৰ শেষৰখন বা 8 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান। সেই ৰাষ্ট্ৰীয় উদ্যানখন 2025 চনত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে। এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ আৰু চিৰাং জিলা বিশেষকৈ BTADত ই অৱস্থিত। শিখলা জৌলাও নামটো বড়ো ভাষাৰ পৰা লোৱা হৈছে। এই যিখন শিখলা জৌলাও ৰাষ্ট্ৰীয় উদ্যান, সেই ৰাষ্ট্ৰীয় উদ্যানখনে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত এক সংযোগকাৰী পথ বা কৰিডৰ হিচাপে কাম কৰিছে। ঠিক আছে, আজি আমি ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ। আপোনালোকক কি লাগে বা মই কি পঢ়ুৱাম সেই বিষয়ে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।